শুৱালকুছিত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান। আজি ৬০-৭০ বছৰ ধৰি তিনিজন্ম হ'ল ইয়াত আমি বাস কৰি আছোঁ আৰু ইয়াত আমি চৰকাৰী খাজানা লৈ থকালৈ চৰকাৰী খাজানাও তজু খাজানাও আমি প্ৰতিশোধ কৰি আছিলোঁ। কিন্তু আমাৰ ইয়াত ৯০ চনতে এটা কোৰ্টৰ অৰ্ডাৰো আছে, যেতিয়ালৈ চৰকাৰে নিবিচাৰে তেতিয়ালৈ আমি ইয়াত কৰুণা কলিতাৰ নাতিপুতি হওক বাস কৰি খাই চলি থাকিব পাৰোঁ বুলি এটা অৰ্ডাৰো আছে। কিন্তু কোনো ধৰণৰ নটিচ নোহোৱাকৈ, কোনো ধৰণৰ জাননী নোহোৱাকৈ এওঁলোকে আহি আমাক উচ্ছেদ কৰি দিয়া হৈছে। আমাৰ এই মাটিত ঠিকাটো নাম উঠিছে, এবাৰ মণ্ডল আহি জুখি ৰিপৰ্ট দিয়াৰ পিছত ঠিকাটো নাম উঠিছে। সেনেস্থলত আমাক কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ বিনিময়ত CM ছাৰলৈ, হেমন্ত ছাৰলৈ মোৰ বিলম্বই অনুৰোধ, যাতে আমাৰ এই দুখীয়া পৰিয়ালটো আমি খেতি বাতি কৰি বাসস্থান কৰি খাই চলি আছোঁ, যাতে দুখীয়া পৰিয়ালটোক মানে উদ্ধাৰ কৰে, সহায় কৰে। বেদখল কৰা চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ কামৰূপ জিলা প্ৰশাসনৰ। দীৰ্ঘদিন ধৰি জলাশয় আৰু গ্ৰেজিং ৰিজাৰ্ভ বেদখল কৰি ৰাখিছিল একাংশ লোকে। অভিযোগ অনুসৰি হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত শুৱালকুছি উন্নয়ন খণ্ডৰ নিচেই কাষতে থকা ১৪০১ নম্বৰ চৰকাৰী দাগত মুঠ ৬ বিঘা চৰকাৰী ভূমি বেদখলৰ অভিযোগ উত্থাপনৰ পিছত ৬ বিঘা ভূমিৰ ২ বিঘা ভূমি প্ৰশাসনে উচ্ছেদ অভিযান চলাই যদিও ৰহস্যজনকভাৱে বাকী চৰকাৰী ভূমিত উচ্ছেদ কৰা পৰিলক্ষিত নহল বুলি অভিযোগ স্থানীয় একাংশ ৰাইজৰ। নামমাত্ৰ উচ্ছেদ কঢ়িয়াই দায়িত্ব সামৰাৰ অভিযোগ শুৱালকুছিৰ স্থানীয় সচেতন যুৱকৰ। ৰাইজৰ সভাপতি সম্পাদক কোনোবা আছে না? লক্ষী মন্দিৰটো বেদখলে হৈ আছে, চৰকাৰী মাটিত আছে। যদি আমি ২০ বছৰ লিখিত আছে ৫০ বছৰলৈ আপোনাৰ নিজৰ লিখিত আছে, আপুনি দিয়ে ৫০ বছৰৰ আপুনি পইচা লৈছিল, আপুনি পইচা নলগে লিখে লিখিত আছে ৫০ বছৰ লিখি আপোনাৰ আমাৰ যি শুৱালকুছিৰ জলাশয় আছিলে, সুন্দৰ জলাশয়, কাষতে এটা পাহাৰ আছে। সেই পাহাৰৰ পৰা যিখিনি পানীখিনি যিখিনি আহে নেচাৰেল ৱাটাৰ, সেই আহি জলাশয়তে মানে ষ্ট'ৰ হয় আৰু আমি দেখা পাইছোঁ খুব সুন্দৰ জেগাটো। গতিকে ইয়াতে অলপ এনফৰ্চমেণ্ট আমি পাইছিলোঁ, টিঙৰ বেৰা দি পেলাই ৰাখিছিলে কোনোবা এগৰাকীয়ে। গতিকে আমি আজি সেইখিনি উঠাই দিছোঁ। এইটো চৰকাৰী জলাশয়বিলাক আমি যিমান পাৰোঁ ৰক্ষা কৰিব লাগে, বেৰাখিনি আমি উঠাই দিলোঁ। যিটো আমাৰ আছিলে ১৪০১, ১৪০২, ১৪০৩, ১৪০৪, তাৰে আমাৰ যিটো ৬২ বিঘা যিটো মাটি, সেইখিনি আমাৰ ১৪০১ত সেইখিনি ভিজিয়া হিচাপে আছে, ভিজিয়া আৰু জলাশয়। গতিকে এইখিনিতে অকণমান আমি দেখা পালোঁ কোনোবাই টিঙৰ বেৰা দিছে। ৬২ বিঘা কিমান তাত দখল আছে, বেদখল আছে? এতিয়া আমি ইয়াতে যিখিনি পাইছোঁ, ইয়াতে আমাৰ এনফৰ্চমেণ্ট আছে, ২-১ঘৰ মানুহ আছে, বহুত দিনৰ পৰা আছে বুলি কৈছে। আৰু আমি চাওঁ, এইটো ওপৰত কথা পাতি চাওঁ, যিহেতু বহুত বছৰৰ পৰা তেখেতসকল আছে। গতিকে তেখেতসকলৰ ক'ৰবাত মাটি বাৰী ক'ৰবাত আছে নেকি, সেইখিনিও আমি চাম। তেওঁলোকক তাৰপিছত আমাৰ ইণ্ডিজিনাছ মানুহ ছেটেলমেণ্ট দিব পাৰি নে নোৱাৰি, গোটেইখিনি আমি এবাৰ চাই ল'ম। যিসকল মানুহ বহুত দিনৰ পৰা ইয়াতে আছে আৰু যিখিনি আমি দেখা পাইছোঁ টিমলৈ একদম নতুনকৈ মানে বেৰা দি পেলাই বা হেৰি কৰিছে, সেইখিনি আমি উচ্ছেদ কৰাৰ চেষ্টা কৰোঁ। মূলতে জলাশয় যি পাহাৰৰ পানী যিখিনি আহিছে কাষৰ পৰা, সেইখিনি আমাক জলাশয় লাগে। জলাশয়খিনি আমি ৰক্ষা কৰিব লাগে। গ্ৰেজিং ৰিজাৰ্ভ দিয়ে, সেইটোৱে আহিছোঁ আমি। অভিযোগ বুলি একচুৱেলি আমাৰ চৰকাৰী নিয়মেই থাকে, আমি এইবিলাক চাব লাগে। আমি খবৰ পালোঁ তেনেকৈ, আৰু আমি চাবলৈ বিচাৰ আছেই, তেওঁ খবৰ পালে সেই অনুপাতে আহিছোঁ।
জিলা প্ৰশাসনক আমি পৰৱৰ্তী সময়ত কিবা চিন্তা আমি এইখিনি চাম কিমান দিনৰ পৰা মানুহবোৰ বহি আছে তেওঁলোক কি ধৰণে আছে এইবিলাক আমি চাম চাই যদি যোগ্য হয় সেইখিনি মানুহ সকলোকে আমি চেষ্টা কৰিম ঠিক আছে থেংক ইউ ধন্যবাদ সেনেকে বেদখল কৰি আছে মানুহ বহুত কিবা কিবি কৰি আছে সেইগিলাও উচ্ছেদ কৰিব লাগে অকল এইখিনি মাটিয়ে নহয় এইখিনি মাটি তেওঁলোকে আক্ৰোশমূলক মন্তব্য এটা কৰি পেলাই তেওঁলোকে সেইগিলা কৰিছে আৰু এইখিনি মাটিৰ মানুহ জাবৰ পেলা কিবা পেলা সেইকাৰণে ব্যৱহাৰ কৰি আছিল সেইখিনি কৰিব পৰা নাই থাকি ইয়াৰে মানুহ কিছুমানে এই যিটো তেওঁলোকে একঘৰ মানুহে জাবৰ পেলায় বা পানী বেয়া পানীগিলাও পেলায় সেইকাৰণে তেওঁলোকে কৰিব পৰা নাই থাকি এইখিনি কৰিছে তাৰমানে লগাই দি পেলাই আৰু তেওঁ কংগ্ৰেছ বাকীগিলা বিজেপি সেইটোৰ কাৰণে তেওঁলোকে সেইখিনি কৰিছে ৰাজনীতি তাৰমানে এইটো চলিছে আৰু কি ক'ম আৰু এই আমাৰ ব্লকৰ পিছফালে ইফালে বহুত আছে আৰু ইঞ্জিনিয়াৰিং কলেজৰ সিফালেও আছে বহুত মাটি এইগিলা মাটিও উচ্ছেদ কৰিব লাগে তেওঁলোকে গতিকে অকল এইখিনি মাটিয়ে যি টাৰ্গেট কৰি লৈছে সেইটো কৰিব নালাগে বেদখল বহুত আছে সেইগিলাও কৰিব লাগে আমাৰ মতে হ'লে বেলেগ আছে এইগিলা ডাইভাৰ্ট কৰিছে আমাক বিলাক আপোনাক আপুনি জাষ্ট ফটোৰ এনচাৰ দিয়ক খালিও মই খুলিব দিছোঁ খোলা নাই তাৰ এনচাৰটো দিয়ক বেলেগ একো নক'ব তাৰ এনচাৰটো দিয়ক গেটটো লগাইছে তেখেতে তালাটো মাৰাটো তেওঁ কি প্ৰাইভেট প্ৰপাৰ্টি নেকি তেওঁ তালাটো গভৰ্ণমেণ্টে দিলে কিনি ল'লে তেখেতৰ এখনটো কাগজ দেখাইছে আছে কাগজখন আপুনি আকৌ পঢ়ি চাওক এখন মই তেওঁকে 1401 যেতিয়াই উচ্ছেদ হ'ব তেখেতৰ মাটিখিনি উচ্ছেদ হ'ব 1401 অকল 2 বিঘা মাটিয়ে 1401 নেকি এটা 72 বিঘা মাটি তেওঁ চৰকাৰী মাটি আছে তালাটো সৰু বস্তু তালাটো হাতুৰিয়া পালে ক'বাই দিলে ভাঙি যায় প্ৰব্লেম হৈছে মানে বেলেগ এজনৰ মানুহৰ মই হৈছে মন্দিৰ এটাৰ কাৰণে মই দায়িত্ব লৈছিলোঁ মন্দিৰৰ মাটি আপোনাক দেখাই দিওঁ শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।